তুলসীবাৰীত ঈদ উল আজহা উদযাপন। বিশ্বৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ত্যাগৰ মহান আদৰ্শৰে পবিত্ৰ ঈদ উল আজহা উদযাপন কৰে। ৰঙিয়াৰ তুলসীবাৰী অঞ্চলতো এই উপলক্ষে ধৰ্মীয় আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তুলসীবাৰী ঈদগাহৰ প্ৰাক্তন সম্পাদক আব্বাছ উদ্দিন আহমেদৰ পৰিচালনাত বৰপেটা জিলাৰ অভিজ্ঞ আলিম শ্বেখ মৌলানা মহম্মদ আনোৱাৰ হুছেইন বুলবুলিৰ চাহাবৰ ইমামতিত শত সহস্ৰ ধৰ্মপ্ৰাণ ৰাইজে নামাজ আদায় কৰে। নামাজৰ পাছতে তেওঁ খুতবা প্ৰদান কৰি হজৰত ইব্ৰাহিমৰ ত্যাগ আৰু আল্লাহৰ প্ৰতি থকা আনুগত্যৰ তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ পাছত বিশ্ব শান্তি, দেশৰ অখণ্ডতা, অসমৰ ভাতৃত্ববোধ আৰু ৰাজ্যখনৰ সমৃদ্ধিৰ বাবে বিশেষ মোনাজাত কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে আজি আমাৰ ৰঙিয়াৰ তুলসীবাৰী আঞ্চলিক ঈদগাহ পাঠতো 2 ৰাকাত ঈদ উল আজহাৰ ৱাজিব নামাজ শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল। এই চেগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ আমি ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোৰবানীৰ যি ইছলাম সমাজলৈ আহ্বান জনাইছিল, প্ৰায় 50-ৰ পৰা 60% লোকে মুখ্যমন্ত্ৰীৰ আহ্বানক সমৰ্থন আগবঢ়াইছে আৰু আমি আশাবাদী যে অনাগত সময়ত আগন্তুক দিনত লাহে লাহে অসমৰ সমূহ ইছলাম ধৰ্মী ৰাইজে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান সেয়া পালন কৰিব বুলি আমি আশাবাদী। আজি আমি তুলসীবাৰী আঞ্চলিক ঈদগাহ কমিটিৰ উদ্যোগত আজি আমাৰ প্ৰায় 6খন সমাজৰ ৰাইজে একত্ৰিত হৈ তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল আজহাৰ 2 ৰাকাত নামাজ আদায় কৰিলোঁ। উক্ত নামাজত সমাবেত কৰে বৰপেটা জিলাৰ অভিজ্ঞ আলিম আনোৱাৰ হুছেইন বুলবুলি চাহেব। তেখেতৰ লগতে আমাৰ এই অঞ্চলৰ যথেষ্ট ৰাইজৰ সমাগম হয়। প্ৰায় 5,000 ৰাইজে আমাৰ সমবেত হৈ আজি পবিত্ৰ ঈদ উল আজহাৰ নামাজ আদায় কৰে। ইয়াৰ পিছতে আমাৰ কুৰবানী আছে। কুৰবানী চৰকাৰী নীতি নিয়ম মতে যাতে আমি সকলোৱে কৰোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।